মুখ পেলচোন মই খুৱাই দিম এইটো আব্বাৰ নামত খা এইটো আল্লাহৰ নামত খা এই গৰা তুমি মোৰ নামত খা এইটো কাকাৰ নামত খা নাখালেও খুৱাইছিল ভিতৰৰ পৰা আটা বাঢ়ি আছে বঢ়িয়াকে নমৰেও এই বুঢ়ী আৰু এই চালা হিজিৰে কাণ পাতি শুনি আছে একো ক'বা দম নাই তাৰ মায়াকক নিজৰ কইনাক সি ঘৰত খোলা কৰিছে জালালি খতামটো হুজুৰ দিবা পাৰিনে কিমান মাৰ খৰচা হ'ব মলৈ 2 টকাও খৰচা নহয় বাদ দি জালালি খতম দিয়ে গাৰুটো আন খোপা মাত ধৰ মুখখানত ইজেনে মৰব হারাম লাগি মাতিম বাপেকক পিছুত মাক আগে মাতো আৰু সেই মাই এই অৱস্থাত আজি আমাৰ মাজতো বহুত লগা আছে মোক এক জায়গাত এনেকে কলা ফোন করছি হুজুর মাতলে গেল আলোচনা আৰু ইয়াকিন কৰক রিয়েল ঘটনা কৈছো আপোনালোক চাই থাকক একদম শর্টলি মাকুৰ বেমাৰ ইয়াকিন কৰক মাকুৰ বেমাৰ খুদে আগ্ৰণ যি আছে আগ্ৰণ খান মেৰে কেনে পিন্ধি থৈ দিছি আৰু এনেকুৱা হৈ গৈছে মানটো বৰেকে পাকঘৰৰ ভিতৰত আছে নাতিনীজনী বাতিত খান্দা যি আছে চিন পাই নহয় দামপুৰ বোলে খানা বুলি কয় খানা আমাৰ তাতে খান্দা বুলি কওঁ আমি কামৰূপ দৰঙত খান্দাৰ বাতি লৈছি লৈ কেনে কি কৈছে জানে সেই ছোৱালীজনীৰ নানী আৰু মানুহজন মোৰ লগত বহি আছে ভোক লাগছি বাতিটো আনি কেনে দিছি হাতত লৈছি লৈ কেনে খাই কেনেকৈ জানা এনেকৈ লৈছি আৰু তাৰমানে উঠি আগলৈকে গোটেই কি হৈ যায় পৰি যায় আৰু সেই বদমাছ হাৰাম কি এটা হাৰামী বদমাছ চাই থাকিল সৰু থাকোঁতে সি মুখ মেলি দেই আম্মাই কয় বাচা মুখ মেলচোন মই খুৱাই দিম এইটো আব্বাৰ নামত খা এইটো আল্লাহৰ নামত খা এই গৰা তুমি মোৰ নামত খা এইটো কাকাৰ নামত খা নাখালেও খুৱাইছিল মাই এটা এটা গৰা বনাই কেনে খুৱাই দিছিল খাবা ইচ্ছা নাই মাই টোপনি নামাৰে ৰাতি বাচাই কিয় নাখায় কি হৈছে বাচা কান্দি কেনে কয় বাপেকক যা ডাক্তৰক মাতি লৈ আহ ইমাম চাবক মাতি লৈ আহ মোৰ ছোৱালীটোৰ কি হৈছে ৰাতি মাকে টোপনি নামাৰে বাচাই একো নাখায় কাৰণে সেইজনী মা খানা খাব নোৱাৰে উঠি হাতত চামুচ কেনে দি খান্দাখিনি উঠি নাহে এনেকৈ থাকোঁতে পৰি যায় ভিতৰৰ পৰা আটা বাঢ়ি আছে বঢ়িয়াকে নমৰেও এই বুঢ়ী আৰু এই চালা হিজিৰে কাণ পাতি শুনি আছে একো ক'বা দম নাই তাৰ মায়াকক নিজৰ কইনাক সি ঘৰত খোনা পিন্ধি বহি আছে হিজিৰে সি তাৰ আগত নিজৰ কইনাই মায়াকক গালি পাৰি আছে বুঢ়ী নমৰেও কথাটো বুজি পাইছেনে আপোনালোকে শাহকক বঢ়িয়াকে গালি পাৰি আছে বুঢ়ী নমৰে আৰু বেটা হ'ল হিজিৰে সি হাৰামখোৰ সি শুনি আছে মোৰ লগত আলোচনা কৰি আছে হুজুৰ দেখছি না এনেকুৱা অৱস্থা কি কৰিম মই কাক চাম যি মাই নেকি ৰাতি অলপমান গাটো গৰম হ'লে টোপনি মাৰা নাছিলে পোহৰ কৰি দিছিল নাখালি মাই টোপনি মাৰা নাছিল মোৰ বাচাই কিয় নাখায় ৰাতি 12টালৈকে পঢ়া কৰোঁ মায়ে কাষত বহি থাকে বিচনীখন লৈ পেলাই বাচা পঢ়ি আছে সেইজনী মায়ে আজি খাব পৰা নাই খুৱাই দিব পৰা নাই বঢ়িয়াকে বাৰু বেলেগৰ পৰা তাই কি বুজি পাব শাহকৰ মৰ্যাদা তাইতো আকৌ বুজি নাপায় আৰু তাৰতো মায়াক নহয় গিৰিয়ে কৰা তাৰ সাহস সেয়া বুজি পাইছে ন কথাষাৰ সাহস সেয়া সাহসৰ মৰ্যাদা কি বুজি পাব মায়াক কি বস্তু যেতিয়া তাই সেই স্তৰত আহিব একদিন আল্লাহ বনাব তেতিয়া গম পাব কি কয় জানা মোৰ লগত পুতকে মোৰ লগত আলোচনা কৰিছে জালালি খতামটো হুজুৰ দিবা পাৰিনে কিমান মাৰ খৰচা হ'ব মলৈ 2 টকাও খৰচা নহয় বাদ দি জালালি খতম দিয়ে গাৰুটো আন খোপা মাত ধৰ মুখখানত ইজেনে মৰব হাৰামখোৰ দুখ লাগা নাই এমান যদি মাৰিব ইচ্ছে এমান টকা পাৰি কিয় কৰিব লাগে মানুহ সবাক মাতি খানা খোৱা খতম দি এমান দীঘলকৈ প্ৰচেছ কৰি থাকিব লাগে গাড়ীটো লওঁ খোপা মাত ধৰ মৰিল নৰি গলটোত তিমা মাত ধৰ 1 মিনিট নালগে শেষ মাইৰে মৰি গেল মাকক মাৰাৰ কাৰণে জালালি খতাম দি আছে এই জিন্দগী বৰ্তমান চলি আছে বিবিৰ কথা শুনি মাকক আলাগ কৰি থৈ দিছি বেলাগ কৰি থৈ দিছি বুঢ়ীৰ লগত কেনেকৈ চাম নহয় মই বুঢ়ী আৰু সেই থপৰা মূৰা সেই বগা মুখখন দেখা পাই ভুলি গেছি মায়াকক যি মাকে বুকুৰ আহাৰ খুৱাই কেনে ডাঙৰ দীঘল কৰিলে যি মাকে তাৰ কাৰণে ৰাতি টোপনি মাৰা নাছিল যি মাকে কান্দিছিল মোৰ বাচাই কিয় ভাত নাখায় আৰু এতিয়া সেই মায়াকে কান্দে মোৰ বাচাই মোক কিয় ভাত নিদিয়ে যাৰ মা নাই না সি গম পায় মাৰ মৰ্যাদা মাৰ দাম কিমান মাই থাকা গিলে গম নাপায় নহয় গিলে গম পায় ঘৰত যায় প্ৰথম শব্দটো আপুনি মই মাতো চিনি মা বুলিহে মাতো মাই ক'ত গেলি লাষ্টত সেনেকৈতো কওঁ কিন্তু মাকে মাতি থাকোঁ মাত নেদাওক লাগি মাতিম
বাপেকক পিছুত মাক আগে মাতো আৰু সেই মাই এই অৱস্থাত আজি আমাৰ মাজতো বহুত ল'ৰা আছে এনেকুৱা মাক বাপেকৰ কথা নামানে আৰু খালি কি বাপেক মাকে জনাবৰ ওচৰত আহিব হুজুৰ এটা তাবিজ দিছোঁ না আপা কথা নুশুনে জিন্দগীত সৰু থাকোঁতে মৰম কৰি 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 কৈছি না অধিক মৰমত সন্তান নষ্ট বেছি মৰম কৰিলে সন্তান নষ্ট হ'বই চবুতে তেনেকুৱা ইমামৰ ওচৰত আহি কিনে তাবিজ লাগে চলিক বৰবাদ বনাইছে প্ৰথমতে কোরআন কি বস্তু আলিফ কি বস্তু বা কি বস্তু দেখুওয়া নাই হাদিস কি নবীর সুন্নত কোন আল্লাহ কোন আল্লাহর হুকুম কি শিকোৱা নাই মার পায়ের নিচে জান্নাত আছে সেইটো বুঝোৱা নাই বাবা জান্নাতৰ দরওয়াজা হয় সেইটো বুঝোৱা নাই আৰু ইমামৰ ওচৰত আহি কিনে কৈছে তাবিজ লাগে তাবিজেদি কি হ'ব চলি কিয় ভাল হ'ব নিজৰ সতি সন্তান ভাল হ'ব সৰুৰ পৰাই এতিয়া মই আপোনালোকক কৈছো কি সৰুৰ পৰাই কেনেকৈ ভাল হ'ব আপোনাৰ সতি সন্তান আপুনি দুনিয়াবীৰ লগে লগে দিনৰ তালিম দিয়ক কোরআন হাদিসর তালিম দিয়ক আপুনি এনেকুৱা মনত দাঠি বান্ধি লওক মোৰ বেটা ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট মাস্টাৰ এসপি ডিএসপি আইএস প্ৰফেসৰ যি হয় তাকে হওক মই দোয়া কৰোঁ আপোনাৰ বেটা ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট হ'ব মই গৌৰৱ কৰিম অহংকাৰ কৰিম বোলে আলহামদুলিল্লাহ আমাৰ অমুক ভাই এই জায়গাখিনি কি জায়গা এখিনি গেলেন বাগিচা আৰু মেম প্ৰপাৰ চকটো কলাইগাঁৱৰ ওচৰত গেলেন বাগিচাৰ তাতে আলহামদুলিল্লাহ অমুকৰ ল'ৰা ইমানকেইটা ডক্টৰ আছে মাষ্টাৰ আছে এসপি আছে ডিএসপি আছে আইএস প্ৰফেসৰ আছে আমি গৌৰৱ কৰিম কিন্তু তাৰ মাজত এটা কথা কম যে অকলে ডক্টৰে নহয় সি বাচাৰাই শুদ্ধ কৰি কোরআন শরীফ পঢ়ে হাত্তাকে নিজৰ নানি মাৰা যাৱাৰ দিনাই জানাজাৰ নামাজো সি পঢ়াইছে সুবহানাল্লাহ এতবৰ কি ডাঙৰ বস্তু লাগে কচোন নিজৰ আব্বা মাৰা যাব ডক্টৰ বেটা হ'ব পাৰে আই কেনে ইমাম সাহেব মই জানাজাৰ নামাজটো পঢ়াম তুমি পাৰানে মোক আম্মাই শিকাইছিল সৰু থাকোঁতে মোক মুক্তাবত থবা গৈছিল আম্মাই আব্বাই আনবে গৈছিল মোক আব্বাই তালিম দিছি মই হুজুৰ তাত শিকছোঁ জানাজাৰ নামাজ পঢ়াব চকুৰ পৰাই পানী ওলব মোৰ বাবাৰ নামাজ আজি মোৰ শেষ মোৰ মান নামাজ মই পঢ়াই আছোঁ কিন্তু আপুনি মই ইমান দুৰ্ভাগ্য যদি বাচ্চাই মাদ্রাসাত নাহে মুক্তাবত নাহে যদি কয় কি টোপনি মাৰিম মা আম্মা মাৰ গধূলি বেলাই নহ'লে ঘুমটি লাগব আকৌ ইতেনে ঘুমো মুক্তাবত যাব নালাগে অলপমান যি কিনি কিনে বৰষুণ দি আছে ক'ত মুক্তাবত যাব নালাগে দি আকৌ যদি স্কুলত যোৱা টাইম হয় আই মায়াকে সাজি কাচি ওলব বাইদেউ এইভাগে হিৰইনী হৈ পেলাই ওলাই পেলাই ছটাটো লৈ আকৌ চলি হাতত ধৰব এমানমান বোকা হ'লে খোজকাঢ়ি যাই পেলাই স্কুলত থ'ব ৰ'দে যায় আকৌ লৈ আহিব তাতে কিন্তু নকৱে মুক্তাবত অহাৰ ক্ষেত্ৰত কৈ ঘুমাই থাক যদি চলি তাৰে পিছতো মনে মনে মুক্তাবত আহে হুজুৰে ধুনীয়াকৈ পঢ়াৱে জমনি কৰি পঢ়াৱে খেলা ধূলা কৰি হুজুৰে পঢ়াৱে হুজুৰৰ প্ৰতি চলিৰ মৰম হৈ গৈছে তাৰ পিছতো চলি মনে মনে যদি আহে মছজিদত দেখা পোৱা যায় বাহঁতৰ চেণ্ডেল আঘাতৰ চেণ্ডেল বাহঁতৰ পিন্ধি খবৰেই নাই আকৌ স্কুলত যাওঁতে কি টাইডাল ধুনীয়াকৈ মাৰি দিব মোৰ বেটা ভাল কাপোৰ পিন্ধে আকৌ মুক্তাবত আহোঁতে উল্টাকৈ টুপি মাৰি আছে গমেই নাই মায়াকৰ চলি বিচাৰি আছে ক'ত গেল বোলে মুক্তাবত মায়াকৰ গমেই নাই এই আমাৰ সন্তান সেইকাৰণে আমাৰ সন্তানে আমাৰ পেটত চুৰি নভৰাই কেনে আমাৰ সন্তান ড্ৰাগছ খোৱা নহয় কেনে আমাৰ সন্তান মদাহী জুৱৰী ভাঙৰি বদতামিজ নালায়ক খবিছ নহয় কেনে কি আল্লাহৰ অলি হ'ব খাজা মাইনুদ্দিন হ'ব শাহজালাল রহমতুল্লাহি আলাই হব শাহপরান হব নিজামুদ্দিন আউলিয়া হব ফরাখা শহীদ সাহেব হব ইঞ্জিল সাহেব হব নহয় সেই মদেহী জুৱৰীয়ে হব কাৰণ সেই পঢ়াওঁতে সেই আজিকালিতো ভালেই হৈছে কিবাত পঢ়াব বুলি কয় হোষ্টেলত পঢ়াৱে হোষ্টেলত থওঁতে কিমান চলি বৰবাদ হৈছে আপোনালোকে গমেই পায় আপি গিলাই কি হৈছে আৰু আপাই গিলাই কি হৈছে গমেই পাইছি বাপেকে ভাবি আছে মোৰ বেটাই বঢ়িয়া পঢ়ি আছে গুৱাহাটীত পঢ়ি আছে বেলেগে ক্লাছ কৰি আছে তাতে কিন্তু গম পায় আল্লাহ হিফাজত কৰক মাক বাপেকৰ টকা পইচা পানী কৰি কিনে আজি ল'ৰা ছোৱালী কোনফালে যাই আছে আপুনি এটা কাম কৰক মই মানা কৰা নাই হোষ্টেলত পঢ়ক বিলকুল পঢ়ক মই দোৱা কৰোঁ আপোনালোকে ডক্টৰ ইঞ্জিনিয়াৰ বনাওক কিন্তু আপোনালোকে সৰুৰ পৰাই এটা তালিম দিবৰ কাৰণে কৰিব সেইটো হ'ল মক্তাব মাদ্ৰাছাৰ তালিম কৈছে কি মক্তাব এনেকুৱা এটা বস্তু যদি মক্তাব যদি আপোনাৰ মোৰ যদি মহল্লাত চালু নাই মহল্লাত যদি মক্তাব বন্ধ হৈ আছে কৈছে কি যেনেকুৱা বাচ্চা নোহোৱা মহিলাক কি বুলি কয়নো বাচ্চা যদি নহয় সেইটো মহিলাক কি বুলি কয় বিয়া হৈছে 10 বছৰ হ'বা চলি নাই কি বুলি কয় বাজ বুলি কয় উৰ্দুত আমাৰ ভাষাত বাজি বুলি কয় নেকি অসমীয়াত লাজ কৰিব লগা কথা নহয় হয় এইটো কোৰাণৰ আয়াত হয় বাজি
বাচ্চা নোহোৱা মহিলা যেনেকুৱা খানদান নচল বংশৰ কাৰণে বেৰা, বুজি পাইছেনে? বেৰা 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 আৰু কিবাকে বংশটো যি বাঢ়ি যাব, সিহঁতৰ খানদান বাঢ়ি যোৱা ৰাস্তা বন্ধ হৈ যায়। যদি এজনী মহিলা বিয়া পাতাৰ পিছত বাচ্চা নাই, গিৰিয়েকটো ঘনীয়েকটো আছে, সিহঁতৰ সতি সন্তান নাই, তেনেহ'লে ইহঁতৰ এতিয়া মাৰা যোৱাৰ পিছত সিহঁতৰ সন্তান চেচ আৰু খানদানত দীঘল হ'বা। আৰু চলি যিহকে নাই খানদান কৰিব দীঘল হ'ব, বংশৰ ৰাস্তা মৰি যায়। যেনেকুৱাকৈ বাচ্চা নোহোৱা মহিলা বংশ বাঢ়োৱাৰ কাৰণে বেৰা হয়, দিয়াৰ হয়, তেনেকুৱাকৈ মক্তব যদি মহল্লাত নাথাকে, মক্তব দিনৰ পৰা দূৰত ৰখা বেৰা হয়, মহল্লাত বেহায়াই বেশৰ্মী আৰু বাতিলক খতম কৰিব নোৱাৰা হাতিয়াৰ হয় কি? মক্তব বন্ধ হোৱা। মই আপোনালোকক গুজাৰিছ কৰোঁ, আপোনালোকৰ এলেকাত যেনেকুৱা মক্তব চলি আছে, আপোনালোকৰ বাচ্চাবিলাকে যেনেকুৱা মক্তবত আহি আছে, আপোনালোকে প্ৰত্যেকেই এনেকুৱা মজমুৱা কৰি কৰি বাচ্চাবিলাকক হৌচলা দিব। আমাৰ ইয়াতে বহুত এনেকুৱা বাপেক বহি আছে, চলটো স্কুলত পঢ়ে, কৈছে কি মেট্ৰিক দিবে পাৰিলে মই আইফোন দিম। মেট্ৰিকত যদি ভাল ৰিজাল্ট কৰে আইফোন, হাই ছেকেণ্ডেৰীত যদি ভাল ৰিজাল্ট কৰিছে বুলেট বুলেট কাণ ফাটোৱা বাইক দিব। কিন্তু মক্তবত কোনোবা দিন এনেকৈ কৈছি না বোলে বাপি যদি 2 মাহৰ ভিতৰত কোৰাণ শৰীফ ল'ব পাৰিছা মই ভাল বস্তু এটা তোমাক গিফ্ট দিম, কয় না কোনোবাই? নকয়। যদি তুমি জানাজাৰ দুবা নামাজৰ তৰিকাখিনি মোক দেখাই দিব পাৰা, মই তোমাক ইমান বস্তু পুৰস্কাৰ দিম, কয় না কোনোবা দিনাই? অমুকত ফুৰিব লৈ যাম, গুৱাহাটীত ফুৰিব লৈ যাম, অমুক পাৰ্কত লৈ যাম, অমুক ছায়েন্স মিউজিয়ামত লৈ যাম তোমাক দেখাবৰ কাৰণে। যদি তুমি অমুক বস্তুটো শুনোৱা অতি সোনকালে লৈ যাম। কিবা লালাচ দিছি না আপুনি? মই নাই, আপুনিও দিয়া নাই, ময়ো দিয়া নাই, সেইকাৰণে চলি ইটো চাইডেদি কম। আৰু মক্তবত যদি চলি চিফিৰা লয় কি দেই জানে? ভিজা বুন্দ নহয়, শুকনীয়া বুন্দ, পিঁপৰে সোমাই আছে ভিতৰত। আৰু ভুজগিডাল টেপোচ যায়, খেমকিচি বাচলা। আৰু যেতিয়া হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰে, হে আল্লাহ কি ভাজা পিঠিয়া মাৰ পুৰো একেবাৰে। ভাটিবেলাৰ পৰাই 3টা বজাৰ পৰাই পইচা নহ'লেও ধাৰত হ'লেও আনবো, নাই চৰে ছাগাল গৰু হাঁহ বিক্ৰী কৰি হ'লেও আনবো, মিঠাই আনবো একদম। আকৌ ৰাতি পোলাও আছেনে না আজিকালিতো? ৰাতি ৰাতি পাৰ্টি, পোলাৰ পাৰ্টি। মোৰ বেটাই হাই ছেকেণ্ডেৰী, মোৰ বেটাই ডিগ্ৰী মানে কি ডিষ্টিংশ্যন ফাৰ্ষ্ট মানে কি ষ্টাৰ কৰিছি, আৰু কিবা কিবি কৰিছি, ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাইছি। তাৰ কাৰণে বাপেক মায়েকে খুচিতে কি কি মিঠাই, কি কি ভাজা পিঠা, ভাই ভাজা পিঠা বুজি পাইছিলে, তেলৰ পিঠা চব বনায়। কিন্তু যদি মক্তবত পাছ কৰে, কোৰাণ শৰীফ লোৱাৰ দিনে কিবাকে অলপমান এই আধা পোৱামান 1 পোৱামান আধা কেজি ব্ৰইলাৰ আনি চিনি আৰু কালাৰটোহে গম পায়, মাল হ'লে আকপিচ নাই, এই অৱস্থা। আকৌ চিফিৰা লোৱাৰ দিনা সেই বস্তু। তো চলিৰ হৌচলা কৰবাৰে হ'ব মোৰ কলিজাৰ ভাই? চলিৰ হৌচলা হ'ব লগা হ'লে ক'ব, বাপি যোনদিন দিনাই তুমি কোৰাণ শৰীফ ল'বি মই গোটেই মহল্লাৰ মানুহ খুচিতে খানা খুৱাম। এইহে চলি ক'ব কি হ'ব আব্বা মই কোৰাণ শৰীফ ল'ম, কোৰাণ শৰীফ তিলাৱাত কৰি শুনাম। আপোনাৰ বেটাই কোৰাণ শৰীফ লৈছি, মহল্লাৰ মানুহ পোলা খুৱাই দিয়ক, বোলে হেৰি মোৰ বেটাই আজি আল্লাহৰ কালাম হাতত লৈছি, যি কালাম নেকি পাহাৰত থৈ দিয়াৰ লগে লগে পাহাৰে কঁপি উঠিছিল, আল্লাহ মই এই কোৰাণৰ ওজন মই বৰদাস্ত কৰিব নোৱাৰোঁ, সেই কোৰাণ আজি মোৰ বেটাই চিৰাত লৈছি, মোৰ কোৰাণ আজি মোৰ বাচাই মুখেদি পঢ়ি আছে। চাব আপোনাৰ বেটাই যেতিয়া কোৰাণ শৰীফ পঢ়িব আপোনাৰ দিলত কি শান্তি পাব। আজি আপোনাৰ বাটা আপুনি দুনিয়াৰ পৰা গুচি গৈছে, আজি মহল্লাৰ ইমাম মাদ্ৰাছাৰ ল'ৰাবিলাকক মাতি কিনে কোৰাণ খতম দিছি। আৰু কোৰাণ খতম কিমান পঢ়ে আমিও জানো, আমি বিপদত পৰিয়ে যাওঁ, মহল্লাৰ পৰা ওলাই দিব লাগি বুলিহে যাওঁ। আচলতে আমাৰো যাব ইচ্ছা নাযায়। যাৱাৰ লগে লগে কি হয়, 6টা চলি আছে কোৰাণ খতম দিবৰ কাৰণে, মোবাইলটো পকেটত আছে আজিকালি চবৰে হাতত। মানুহ ঘৰ যদি বাহিৰত কাম কাজ কৰি আছে তেনেহ'লে চলি আছে, কোনোবা আছিল আকৌ গেল কোনোবা, আকৌ আল্লাহ এইবাকে কৈছি কোৰাণ শৰীফ যেতিয়া পঢ়া হয় তেতিয়া তোমালোকে ধ্যান মন লগাই কেনে শুনা। ওয়াইদা কুরিয়াল কুরআন ফাসতামিউ লাহু আনসিতু লাআল্লাকুম তুরহামুন। আল্লাহ তাআলাই কৈছে যেতিয়া কোৰাণ শৰীফ পঢ়া হয় তেতিয়া ধ্যান মন কাণ লগাই কেনে শুনি থাকা। বাপেকৰ আজি দোৱা, বাপেকৰ কাৰণে মানুহক মাতিছে দোৱা কৰিব। মাদ্ৰাছাত তলিক ঠিকেট দিছে কোৰাণ শৰীফ, ডাঙৰ জেকে বৰ্তন ধুই আছে, সৰু জেকে আপেল আঙ্গুৰ কাটি আছে, ডাঙৰ পুতেকে আকৈবাগে তিৰপল টানি আছে, কেইটা মানে থালিৰ তলত জুই বৰে আছে, আৰু জোনা ভতক কৈছে কি ঠিকেট দিছে কোৰাণ শৰীফ পঢ়, আকো নাপঢ়ে মনত থাকবে তাৰ, আকো নাপঢ়ে। বাপেক মায়েকৰ কাম, চলিৰ কাম আছিল, পুতেকৰ জেকৰ কাম আছিল। আল্লাহ